হেল্ল' ফ্ৰেণ্ডছ, এইটো আমাৰ পাৰ্চেণ্টেজৰ 7 নম্বৰ ক্লাছ আৰু এইটো হৈছে পাৰ্চেণ্টেজৰ একেবাৰে শেষ ক্লাছ। ইয়াৰ পাছত আমি বেলেগ চেপ্টাৰ আৰম্ভ কৰিম। আমাৰ এই মেথছৰ ছিৰিজটোৰ পৰা তোমালোকৰ কি লাভ হ'ব? কোনবিলাক এক্সামৰ কাৰণে তোমালোকে এই মেথছৰ ছিৰিজটো তোমালোকে ফ'ল' কৰিব পাৰা? আছাম পুলিচ SI, আছাম পুলিচ কনষ্টেবল, ADRE 3, গ্ৰেড 3 আৰু গ্ৰেড 4, টেট, DME, ৰেলৱে NTPC, ৰেলৱে গ্ৰুপ D, RPF SI মানে ৰেলৱে পুলিচ ফ'ৰ্চ SI আৰু SSC CGL তোমাৰ প্ৰিট কামত আহিব, SSC GD আৰু আমাৰ অসমৰ বাকী যিবিলাক এক্সাম য'ত নেকি মেথছ আহে সেইবিলাক চব এক্সামতে কামত দিব তোমালোকৰ। সেইটো কাৰণে এই মেথছৰ ছিৰিজটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, মানে প্ৰত্যেকটো এক্সামৰ কাৰণে হেল্পফুল হ'ব। সেইটো হিচাপে মানে বনোৱা আছে। তোমালোকৰ মাজত যিসকল চিৰিয়াছ কেণ্ডিডেটছ আছে তেওঁলোকে আমাৰ এই হোৱাটছএপৰ যিটো গ্ৰুপ হয় সেইটো জইন কৰি ল'ব পাৰা। এইটো হৈছে তোমাৰ QR কোডেৰেও পাৰিবা আৰু নহ'লে আমাৰ কমেণ্ট ছেকশ্যনৰ তাত লিংকটো দিয়া আছে। লগতে এইটো হৈছে তোমাৰ টেলিগ্ৰাম চেনেল, এইটো তোমালোকে জইন কৰিব পাৰা। তেতিয়া মই আপলোড দিয়া ভিডিঅ'ছবিলাক ইমিডিয়েট তোমালোকে তাতে পাই যাবা। ঠিক আছে, এতিয়া আমি তেন্তে আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। এইটো ইয়াত কৈছে ইন এ 300 গ্ৰাম চুগাৰ চলিউশ্যন, মানে এটা মিক্সাৰত তোমাৰ মানে 300 গ্ৰামৰ এটা মিক্সাৰত, এইটো 300 গ্ৰাম দেই, এইটো এটা মিক্সাৰ বুলি ভাবি লোৱা। এইটো মিক্সাৰ হয়, ঠিক আছে। চেনি আৰু পানী আছে ইয়াত কৈছে সলিউশ্যন কণ্টেইনছ 40% চুগাৰ। যদি 300 গ্ৰাম যদি ইয়াৰ মাজত যদি তোমাৰ 40% যদি চুগাৰ থাকে তেন্তে কিমান হ'ব? 40% কিমান? 120 হ'ব চুগাৰ। মানে এই সলিউশ্যনটোত 120 গ্ৰাম হ'ব তোমাৰ চুগাৰ। 300ৰ পৰা 120 মাইনাছ কৰিলে কিমান হ'ব? 180। মানে 300 গ্ৰামত যদি 40% যদি তোমাৰ চুগাৰ থাকে ন, তেতিয়াহ'লে 40%ৰ মানটো হ'ল 120, মানে 300ৰ ভিতৰত 120 গ্ৰাম হৈছে তোমাৰ চুগাৰ, তেন্তে বাকীখিনি পানী হ'ব। তাৰমানে 180 গ্ৰামটো হ'ব পানী। এতিয়া কৈছে হাউ মাছ চুগাৰ শুড বি এডেড, ইয়াত আৰু কিমান চেনি আমি এড কৰিব পাৰোঁ যাতে ইন দ্য সলিউশ্যন টু মেক দ্য চুগাৰ 50%। ইয়াত আমি কিমান আৰু চেনি মিলাব পাৰোঁ যাতে চুগাৰ আৰু পানীৰ মাত্ৰা যাতে 50% যাতে হৈ যায়। তেতিয়া ইয়াত আমি দেখিলোঁ এটা বস্তু, ইয়াত 180 আছে হয়নে? ইয়াতো যদি আমি 180 কৰি দিওঁ তেতিয়াহ'লে 50% হ'ব। যেনে তুমি আৰু তোমাৰ লগৰটো যদি 100 টকা পালা ৰাস্তাত, 50% ভগাম বুলি ক'লে কি হ'ব? তুমি 50 টকা ল'বা, সি 50 টকা ল'ব, দুজনে সমান ল'লেহে 50% হ'ব। ঠিক তেনেকৈ ইয়াত যদি পানী যদি 180 হৈ আছে, তাৰমানে এইটোও 180 হ'ব লাগিব। সেইটো কাৰণে আমি এটা 60 এটা প্লাছ কৰিব লাগিব, তেতিয়াহে 180 হ'ব। এতিয়া ইয়াত কি কৈছে, কিমান আমি চেনি এড কৰিব লাগিব? আমি দেখিলোঁ 60 গ্ৰাম চেনি এড কৰিব লাগিব, তেতিয়াহে হ'ব হয়নে? সেইটো কাৰণে এইটো প্ৰশ্নৰ উত্তৰটো হ'ল 60। ঠিক আছে, নেক্সট প্ৰশ্ন। ইয়াত কৈছে ইফ 50% অফ A + B, অফ মানে হৈছে পূৰণ, আমি চবেই জানো, মানে 50% অফ মানে হৈছে পূৰণ, মানে A + Bৰ 50% সেইটো বুজায়। মানুহ ইনটু এইটো আগৰ ক্লাছবিলাক যিসকলে চাইছে তেওঁলোকে বুজিব। 50% অফ A + B ইজ ইকুৱেলছ টু,
ইকুৱেলছ টু হোৱাৰ কাৰণে ইকুৱেলছ টু দিলোঁ 80% অফ a minus b ইয়াৰ লগত পূৰণ হৈ আছে হয়নে চ' আমি জানো ইয়াৰ মানটো এইটো হ'ব ইয়াৰ মানটো এইটো হ'ব চ' ইয়াত আমি দেখিলোঁ a plus b আৰু a minus b a plus b ৰ মানটো হ'ল 80 হয়নে 80% a minus b ৰ মানটো হ'ল 50% আমি কি কৰিম এতিয়া আমিতো এই 50% পাৰ্চেণ্টেৰে পাৰ্চেণ্ট কাটি দিলোঁ 0ৰে 0 কাটি দিলোঁ তেন্তে কি থাকিলে আমাৰ ওচৰত 8 আৰু 5 এতিয়া এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত তোমালোকে চোৱা a ওপৰতো আছে a তলতো আছে b ওপৰত আছে b তলত আছে ইয়াত বস্তুটো হৈছে এবাৰ a লগত b প্লাছ হ'ল a প্লাছ b এবাৰ a লগত b মাইনাছ হ'ল চ' এনেকুৱা কেছত আমি এটা ৰুল ইউজ কৰিব লাগে সেইটো কি কয় কম্পনেণ্টত আৰু ডেভিনেণ্টত তাৰ মানে কি মানে ইয়াত a মানটো যদি আমি ওলাব বিচাৰোঁ তেতিয়াহ'লে 8ৰ লগত 5 যোগ কৰি দিম তেতিয়া কি ওলাব a মানটো যদি ওলাব বিচাৰোঁ আমি তেন্তে হ'ব 8 plus 5 কিমান 13 যদি b মানটো ওলাব বিচাৰোঁ তেন্তে কি হ'ব 8 minus 5 equal to কিমান 3 মানে এবাৰ ইয়াৰ লগত এইটো যোগ কৰিব লাগিব যি পাম সেইটো হ'ব এবাৰ ইয়াৰ লগত এইটো মাইনাছ কৰিব লাগিব তেনে আমি কিমান পালোঁ আমি 13 আৰু 3 চ' এইটো হ'ব এনচাৰ নেক্সট প্ৰশ্ন ইয়াত কি কৈছে এটা ৰেক্টেংগল মানে আয়ত ঠিক আছে length and breadth of a rectangle are increased by 15%. So what would be the percentage change in the area of rectangle? Rectangular যেটো area হয় হেতুৰ ফৰ্মুলাটো হৈছে L into B মানে length into breadth এইবিলাক মই সব মেনচুৰেশ্যনত তোমালোকক শিকাম এটা খালি ইমানতে মনত ৰাখা এতিয়া কি কৈছে লেন্থটো ইনক্ৰিজ কিমান হৈছে 15% ইনক্ৰিজ মানে কি 3/20 মানে তোমাৰ আগত আছিলে 20 এইটো বাঢ়ি হৈ গ'ল 23 আৰু ব্ৰিডটো কি হ'ল ব্ৰিডটো ইয়াত দুটাই 15% হৈছে লেন্থ and breadth of rectangle are increased by 15% মানে এইটো 15% হৈছে মানে এইটো 20ৰ পৰা 23 হৈ গ'ল আমি জানো ইয়াৰ এৰিয়াটোত লেন্থ আৰু ব্ৰেডথ পূৰণ কৰিব লাগে হয়নে চ' এই দুটা পূৰণ কৰিলোঁ আমি কিমান পালোঁ 400 এই দুটা পূৰণ কৰিলে কিমান হ'ব আই থিংক 5 to 9 হ'ব নেকি এতিয়া কৈছে কিমান পাৰ্চেণ্ট চেঞ্জ আহিলে প্ৰথমত আছিলে 400 হয়নে 400ৰ পৰা এইটো কিমান বাঢ়িলে 129 বাঢ়িলে এতিয়া 400ৰ পৰা 129 যে হ'ল এইটো কিমান পাৰ্চেণ্ট বাঢ়িলে সেইটো সুধিছে ইয়াত এইটো আমি কৰি দিব লাগিব এনেকৈ এইটো কৰিলোঁ 129 আৰু 4 থাকিলে 4 80% চেঞ্জ আহিছে কিন্তু ইয়াতো 2.5 লিখা আছে হয়নে 32.25 লিখা আছে নে ইয়াত 32.1/4 মানো হৈছে 1/4 মানো 25% হয় নেক্সট প্ৰশ্ন if the radius of a circle is increased by 20% radius
what is the percentage change in the area of the circle? Circle area তার ফর্মুলা কি? Circle area হৈছে pi r square. এইবিলাক মই তোমালোকক মেনচুৰেশ্যনত শিকাম. pi r square দি এতিয়া কৈছে ইয়াৰ ৰেডিয়াছটো মানে এইটো হ'ল তোমাৰ সাৰ্কেল ন, এই চেণ্টাৰৰ পৰা যিটো লাইন যাব এইটো ৰেডিয়াছ বুলি কয়. 20% ইনক্ৰিজ মানে কি? 1/5 আৰু আমি জানো চবে প্ৰথমত তোমাৰ ৰেডিয়াছটো আছিলে তোমাৰ কিমান 5 হয়নে? তাৰপিছত বাঢ়ি হৈ গ'ল 6, ইয়াতো পাই আৰ স্কোৱাৰ হ'ব. এতিয়া আমি পায়েৰে পাই কাটি দিলোঁ, কিন্তু আৰটো কেলৈ কাটিব নোৱাৰোঁ কাৰণ ইয়াৰ আৰৰ নাম্বাৰটো বেলেগ, ইয়াৰ নাম্বাৰটো বেলেগ. এতিয়া আৰৰ স্কোৱাৰ কৰিলে আমি পাম হয়নে? এইটো 5ৰ স্কোৱাৰ কৰি পালোঁ 25, 6ৰ স্কোৱাৰ কৰি পালোঁ 36. এতিয়া কি কৈছে? হোৱাট ইজ দ্য পাৰ্চেণ্টেজ চেঞ্জ? কিমান চেঞ্জ হ'ল? প্ৰথমত আছিলে 25ৰ পৰা কিমান হ'ল? বাঢ়িলে 11 বাঢ়িলে হয়নে? 25ৰ পৰা 11 বাঢ়িলে আৰু ঠিক আছে. এতিয়া ইয়াক আমাক পাৰ্চেণ্টেজ উলিয়াব লাগে. 1/25 মানে আমি চবেই জানো 4% হয়. 1/25 যদি 4% হয় তেন্তে আমাক লাগে 11/25 হয়নে? সেইকাৰণে 4/11 কৰিব লাগিব. 44%. নেক্সট প্ৰশ্ন. If a student gets 40% mark but fail by 40, সেইটো আমি কৰিছোঁ আগতে. He scored 80 marks. Find the total mark of the exam. ইয়াত তোমাক একেবাৰে সহজ প্ৰশ্ন. ইয়াত কৈছে এটা ষ্টুডেণ্টে যদি 40% মাৰ্ক পাইছে, ধৰি লওক ষ্টুডেণ্টে 40% মাৰ্ক পাইছে, কিন্তু ইয়াত আকৌ কৈ দিছে নহয় যদি ইফ হি ছিকিউৰ্ড 80 মাৰ্কছ. এবাৰ ক'লে যে সি 40% মাৰ্ক পাইছে আৰু এবাৰ ক'লে যে সি 80% মাৰ্ক পাইছে, তাৰমানে 80 মাৰ্ক পাইছে, তাৰমানে 40%ৰ সমানে মাৰ্ক পাইছে ই হয়নে? তাৰমানে এইটো 40% ইকুৱেলছ টু 80 হ'ব. তেন্তে 1% কি হ'ব? 80/40. এতিয়া আমাক কৈছে ফাইণ্ড দ্য টোটেল মাৰ্ক অফ দ্য এক্সাম. টোটেল মাৰ্কটো সদায় 100% হ'ব আমি জানো হয়নে? 100% ওলাবৰ কাৰণে হ'লে আমি কি কৰিম? এইটো ডিভাইড নকৰোঁ, ডাইৰেক্ট 100ৰে কৰি দিলে হৈ গ'ল. এইটো এটা কাটি দিলোঁ, এইটো দুবাৰ গ'ল. 20 into 1 200 নম্বৰ মানে পৰীক্ষাত টোটেল মাৰ্ক আছিলে 200. নেক্সট প্ৰশ্ন. In an election, one candidate gets 75% vote of the valid vote. ইয়াত তোমালোকে অলপ কিবা এটা শিকিবলগীয়া আছে. 15% of the total vote, 15% of the total vote of 5,60,000 is invalid. মানে ইয়াত ধৰি লোৱা আমি ধৰিলোঁ 100%ৰ পৰা 15%টো হ'ল ইনভেলিড. এৰপৰা যদি 15% ইনভেলিড কৰি দিওঁ মানে 15 কাটিব. 100ৰ পৰা যদি 15জন যদি ইনভেলিড হয় তাৰমানে ভেলিড কিমান হ'ব? 85 হয়নে? আৰু ইয়াত কৈছে ইন এন ইলেকশ্যন ওৱান কেণ্ডিডেট, এটা কেণ্ডিডেটে যদি 70% ভোট পায় অফ দ্য ভেলিড ভোট, মানে এই ভেলিড ভোটৰ 75%. আগতে আমি কি কৰোঁ? আগতে মানে কুৱেশ্যনত কয় টোটেল ভোটৰ 75%, তেতিয়া আমি ডাইৰেক্ট ইয়াৰ 75% লিখিব পাৰোঁ. কিন্তু ইয়াত কি কৈছে 85ৰ 75%, 85ৰ 75% তোমাৰ 75 নহয়, এইটো কেলকুলেশ্যন কৰিব লাগিব.
75% মানে কি 3/4 হয়নে এইটো যদি তুমি কেলকুলেশ্যন কৰা তোমাক পইণ্টত ওলাব তে সেইটো কাৰণে এই কুৱেশ্যনটো তুমি এনেকৈ কৰিব নোৱাৰা অলপ বেলেগ ধৰণে কৰিব লাগিব মই তোমাক এই বস্তুটো কৰি দেখালোঁ কেলে যেতিয়া পইণ্টত ওলাব নহয় তোমালোকে আগ নাবাঢ়িবা বেলেগ চেষ্টা কৰিব যাতে পইণ্টত নোলায় তেতিয়াহে তোমালোকক ইজিলি ছল্ভ কৰিব পাৰিবা মই এইটো কেলে কৰি দেখালোঁ তোমালোকক যাতে তোমালোকে বুজি পোৱা ইয়াৰ পাছত আমি কি কৰিম ইয়াত চোৱা 15% total vote বুলি কৈছেনে 15% of the total vote is invalid 15% মানে আমি জানো যিসকলে আগৰ পৰা চাই আহিছে 15% মানে হৈ গ'ল এইটো ঠিক আছে এতিয়া ইয়াত দেখিলে টোটেল ভোট হ'ল 20 হয়নে আৰু এইটো হ'ল ইনভেলিড এইটো হ'ল টোটেল ভোট এইটো হ'ল ইনভেলিড তেন্তে ভেলিড কিমান হ'ব 20ৰ পৰা যদি আমি 3 কাটি দিওঁ তেতিয়া হ'ব 17টো হ'ব ভেলিড ভোট আৰু ইয়াত কৈছে ইণ্ডিয়ান ইলেকশ্যন ওৱান কেণ্ডিডেট গেট 75% অফ দ্য ভেলিড ভোট 75% মানে এইটো হ'লেনে মানে এইটো হ'ল তোমাৰ টোটেল এইটো হ'ল ভেলিড টোটেল ভোট কিমান 4 পৰা পালে কিমান 3টা ভেলিড ভোট পালে এতিয়া আমি এইটো পূৰণ কৰিম 80 কিমান হ'ব এইটো 3 21 51 এইটো হ'ল এতিয়া এইটো হৈছে তোমাৰ টোটেল হয়নে কিন্তু কুৱেশ্যনত দিছে টোটেল ভোটটো কিমান 5,60,000 আমি ইয়াত দেখিলোঁ 80 মানে হৈছে টোটেল ভোট কিন্তু কুৱেশ্যনত কৈছে টোটেল ভোটটো হৈছে 5,60,000 তাৰমানে 80টো হ'ব 5,60,000 সমান হ'বনে তেন্তে 1 ইউনিটৰ ভেলু কিমান হ'ব 5,60,000 লগত আমি 80 ডিভাইড কৰি দিম আৰু আমাক কুৱেশ্যনত কি সুধিছে ফাইণ্ড দ্য ভেলিড ভোটটো এইটো হয়নে ভেলিড ভোটটো সেইকাৰণে আমি এইটো 51 পূৰণ কৰিম ডাইৰেক্ট 51 কৰিম এতিয়া কি হ'ব এইটো গ'ল 56 কিমান যাব 8 গুণ যাব হ'লনে 51 এইটো হ'ব তোমাৰ ভেলিড ভোট কিমান 357 এইটো হ'ল এনচাৰ এতিয়া নেক্সট প্ৰশ্ন 63 এ লাইন এইটো প্ৰশ্ন আহিয়ে থাকে মই মানে যিমান প্ৰশ্ন কৰাইছোঁ চব এক্সামত আহি থকা প্ৰশ্নই হয় ঠিক আছে এইটো তোমাৰ প্ৰশ্নটো অলপ বুজিবলগীয়া আছে ইয়াত এটা লাইন 1.5 মিটাৰ হয় ঠিক আছে এ লাইন of 1.5 meter was mistakenly measured as 1.55 meter মানে এটা লাইন 1.5 মিটাৰ হয় কিন্তু তুমি ভুলতে লিখি দিলা 1.55 মিটাৰ তেন্তে ইয়াত কৈছে তেন্তে তুমি কিমান পাৰ্চেণ্ট ভুল কৰিলা সেইটো ওলাব লাগে এতিয়া আমি ইয়াত ডিফাৰেঞ্চটো চাব লাগিব মানে 1.5 আছিলে বস্তুটো হয়নে কিন্তু আমি লিখি দিলোঁ 1.55 তেন্তে কিমান ভুল কৰিলোঁ আমি ইয়াত ছাইডত যে একো নাই তাৰমানে 0 বুলি মানে ভাবিবা চ' 0 লিখিলোঁ ডিফাৰেঞ্চ কিমান পালোঁ 5 এইটো 0 কৰিলোঁ 0 আমি আমাৰ ভুলটো পালোঁ ইমানটো এইটো হ'ল আমাৰ আমি ইমান ভুল কৰিলোঁ মানে বেছি ডাঙৰ ভুল কৰা নাই এতিয়া আমাক ওলাব লাগে পাৰ্চেণ্টেজ এতিয়া আমি কি কৰোঁ ইয়াত সদায় মনত ৰাখিবা যিটো শুদ্ধ যিটো আমি কৰিব লাগিছিলে মানে কিন্তু আমি নকৰিলোঁ ভুলতে সেই বস্তুটো লিখিব লাগিব তলত ইয়াত শুদ্ধ কিমান 1.5 মিটাৰটো আমি কৰিব লাগিছিলে সেইকাৰণে 1.5 মিটাৰটো মই তলত দিলোঁ আৰু কিমান ভুল কৰিলোঁ এইটো হয়নে 0.05 এতিয়া এই বস্তুটোক পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে হ'লে 100ৰে পূৰণ কৰিব লাগিব
বহুতে হয়তো এই দশমিকটো চাই পিনি মাথাটো চাগে বেয়া হৈ গ'ল। এতিয়া মই দশমিকটো উঠাবলৈ লাগিব। এই ইয়াৰ পৰা যদি দশমিক এটা উঠাই দিওঁ, দশমিকৰ পাছত সংখ্যা আছে এটা, হয়নে? তাৰমানে এটা 0 থাকিব, মানে ওপৰত 10 এটা মই পূৰণ কৰি দিম। এইটো পইণ্টটো আঁতৰাই দিলোঁ, ইয়াত মই 10ৰে পূৰণ কৰি দিলোঁ, এইটো হৈ গ'ল। এতিয়া ইয়াত তোমাৰ দশমিকৰ পাছত আছে দুটা সংখ্যা। ইয়াত যদি দশমিক আঁতৰাই দিওঁ তেন্তে মই তলত 100ৰে পূৰণ কৰিব লাগিব, কাৰণ দুটা শূন্য থকা এইটোৱে হ'ব। এইটো কৰিলোঁ হে, ইয়াত 5। এতিয়া তোমালোকে 100টোতো আছিলে ইয়াত, এইটো বুজাবৰ কাৰণে মই ইমান বেছি কৰি যে কোনো নুবুজায় তোমালোক, কাৰণ মই জানো যিসকলৰ বেকগ্ৰাউণ্ড মেথছ নহয় বা ক্লাছ 10তে এৰিলে, সিহঁতক কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে বহুত কষ্ট হয়, কাৰণ মেথছ ইমান বেছি ক'ব নুবুজায় কোনো। আৰু মানুহে মানে কি হয়, তোমাৰ পেইড কোৰ্ছ তুমি যেতিয়া ল'বা তেতিয়াহে তোমাক হয়তো ইমান বেছিকত বুজাব, তথাপিও ইমান বেছিকত কোনো নুবুজায়। মইতো তোমালোকক মানে যিটো হিচাপে দি আছোঁ সেইটো পেইড কোৰ্ছৰ বস্তুৱেই হয়, আৰু মই বহুত ধুনীয়াকৈ বুজাই আছোঁ আৰু শ্ল'কৈ বুজাই আছোঁ। এতিয়া কি হ'ল, এতিয়া আমি এই এটা শূন্যৰ লগত এটা শূন্য কাটি দিলোঁ, কি থাকিলে? ওপৰত থাকিলে 5, তলত থাকিলে 150, ইয়াত থাকিলে 100। এইটো এটা শূন্যৰ লগত এটা শূন্য আকৌ কাটি দিলোঁ। এতিয়া কি হ'ল, এতিয়া তোমাক এইফালে আহি যাওঁ। এতিয়া কিমান হ'ল? 5, 15 আৰু 10 হ'লনে? এইটো 10 হয়। এতিয়া 5ৰে যাব এইটো এবাৰ, 5ৰে যাব এইটো 3বাৰ, হ'লনে? ওপৰত থাকিব 10, তলত আহি যাব 3। এইটো কিমান পাৰ্চেণ্ট হ'ব? 1/3। ইমান পাৰ্চেণ্টেজ হ'ব তোমাৰ ভুল। তুমি মানে বেছি ডাঙৰ ভুল কৰা নাই, সৰু এটা ভুল কৰিলে, এইটো হ'ব এনচাৰ। নেক্সট প্ৰশ্ন, A is 20% less than B, B and C is 30% more than D। এইটো তোমালোকৰ শিকিবলগীয়া আছে হে, চাবা তুমি এনেকুৱা কুৱেশ্যন তুমি চাগে পোৱা নাই এতিয়ালৈকে। A is 20% less than B, ইয়াত কি কৈছে? A আৰু B ৰিলেশ্যন দেখাইছে, A is 20% less than B, হয়নে? আকৌ কৈছে B and C is 30% more than D। ইয়াত কৈছে C is 30% more than D। এইটো আমি ইয়াত নিলিখোঁ, কাৰণ ইয়াত Cও নাই Dও নাই। ইয়াত কি লিখা আছে? D is 25% less than A। ইয়াত D লগত A ৰ সম্পৰ্ক আছে, হয়নে? সেইটো কাৰণে Dটো আমি A ৰ ওচৰত লিখিম। ইয়াত কি কৈছে? এতিয়া কৈছে C is 30% more than D। ইয়াত C আৰু D ৰ সম্পৰ্ক আছে, সেইকাৰণে আমি D ৰ ওচৰত লিখিম Cটো। এইটো ছিকুৱেঞ্চত আমি লিখিব লাগিব। ইয়াত মানে আমি চিম্পলি এনেকৈ A B C D এনেকৈ লিখি দিব নোৱাৰোঁ। দেখিছানে কি ধৰণে হৈছে? এইটো কুৱেশ্যনৰ ওপৰত মানে তোমাৰ ডিপেণ্ড কৰিব কি ধৰণে লিখিবা। এতিয়া A is 20% less than B। A Bতকৈ 20% কম, মানে 20। এইটো মই ইয়াত অলপ ডাঙৰকৈ লিখি দিওঁ, C D A B। A যে Bতকৈ 20% কম, মানে Bটো যদি মই 100 ধৰোঁ, ইয়াতকৈ 20% কম হ'ব 80। ঠিক আছে? C is 30% more than D। এতিয়া এইটো লিখিব নোৱাৰোঁ, কাৰণ C আৰু D একো লিখাই নাই আমি, হয়নে? যিটো লিখিছোঁ তাৰ পৰাহে ল'ব পাৰিম আমি, সেইকাৰণে ইয়াত D আৰু A ৰ মাজৰ ৰিলেশ্যনটো ল'ম। ইয়াত কি কৈছে? D is 25% less than A। Dটো Bতকৈ 25% কম। এতিয়া এইটো 80 25% কি হ'ব? 25 মানে 1/4, মানে কিমান হ'ব? 20, মানে 20 কমিব। 25%ৰ মান হৈছে এইটো, মানে 20, হয়নে? মানে D Aতকৈ 20 কম হ'ব, 20 কম হ'লে 60 হ'ব। এতিয়া আমি C আৰু D ৰিলেশ্যনটো ল'ব পাৰিম, কাৰণ Dটো পাইছোঁ যে, সেইটো কাৰণে। ইয়াত কৈছে C is 30% more than D। C is 30% more than D। এতিয়া 60ৰ
60 30% কিমান হ'ব 18 হ'ব নে এতিয়া 18 বেছি হ'ব ইয়াতকে C is 30% more than D মানে ইয়াৰ লগত তুমি 18 যোগ কৰিলে কিমান হ'ব তোমাৰ 78 হ'ব হৈ গ'ল এতিয়া ইয়াত তোমালোকে কাটি পিনি সৰু কৰিব পাৰিবা কাৰণ গোটেইবিলাক জোৰ নম্বৰত আছে ইভেন নম্বৰত আছে 2 ৰে কাটি দিলো 3 গুণ 9 গুণ 30 গুণ 40 গুণ 50 গুণ 39 30 কত আছে 39 30 40 45 তো উত্তৰটো হৈছে এইটো নেক্সট প্ৰশ্ন from a capital 20% is withdrawn মানে এটা মূলধন কিমান আমি নাজানো তাৰ পৰা 20% withdraw কৰা হ'ল সেইকাৰণে আমি মূলধনটো ধৰিলো 100 ঠিক আছে 20% withdraw কৰা হ'ল মানে ইয়াৰ পৰা 20 withdraw কৰিলে থাকিব কিমান 80 থাকিলে না then 10% is withdrawn from the remaining capital মানে এইটো ডিসকাউন্ট কৰাৰ পাছত যেটো হ'ব এইটো ৰিমেইনিং এইটো জানাই এতিয়ালৈকে শিকিলা চাগে সো 10% আকৌ ইয়াৰ পৰা তোমাৰ withdraw কৰা হৈছে 80 10% কিমান হ'ব 18 10% এটা যদি কাটিলে 8 হ'ব মানে আকৌ 8 কমিব 72 হ'ব এতিয়া কৈছে and again 12.5% is withdrawn 12.5% মানে কি এই 12.5% যদি উলোৱা ইয়াত বহুত টাইম লাগিব হয়নে 12.5% ৰ ফ্ৰেকশন মানে 1/8 মানে আমি 72 ৰ 1/8 উলাব লাগিব 8 ৰে কিমান যাব 9 বাৰ হয়নে মানে 9 লেছ কৰিব লাগিব 72 ৰ 1/8 যদি কৰা তেতিয়ালে 9 পাবা মানে 9 লেছ হ'ব 9 লেছ হলে কিমান পাবা 63 এইটো হল ৰিমেইনিং এমাউন্ট এতিয়া if the remaining capital যদি এইটো এটা আমি পালো ৰিমেইনিং 63 হয়নে ৰিমেইনিং বাকি আছে ইমানটো কিন্তু কোৱেশ্চনত কৈছে if the remaining capital is এইটো মানে ৰিমেইনিং ক্যাপিটালটো কোৱেশ্চনৰ মতে এইটো হৈ আছে 78750 তেন্তে কৈছে find the original capital তেন্তে আমাক original capital ওলাব লাগে 100 টো ওলাব লাগিব 63 ভ্যালু যদি ইমান হয় 1 এর ভ্যালু কিমান হ'ব হলে কিন্তু আমাক এটা 100 ওলাব লাগে কারণ original ভ্যালু 100 হয় না এখানে ডাইরেক্ট আমি 100 এ কৰি দিব পাৰো মানকে পাতি থাকিব না লাগে আৰু এটা সলভ কৰিলে ওলাই যাব উত্তৰটো এতিয়া আমি এইটোৰে এইটো কাটি পালো 1 কি হল 78 এতিয়া আমি এইটোৰে এইটো কাটি পালো 1250 100 টো আছে তাৰ মানে এনসারটা পাই গলো আমি এটা আমি আগতে কৰিছিলো নিচিনা লাগিছে হ'ব নেক্সট প্রশ্ন the price of flour is first in decrease by 10% decrease মানে কি 10 আছিল এক কমিলে 9 হল then decreased by 25% মানে এটা ফুলৰ দাম প্ৰথমত 10% decrease হল 10 আছিল 9 হৈ গল তাৰ পিছত আকৌ decreased by 5% মানে কি 1/20 হ'ব 5% আকৌ decrease হল মানে 20 আছিল 19 হৈ গল কমিলে এটা find the percentage কিমান পার্সেন্ট চেঞ্জ হল এটো এলাটো কৰি আহিছা এটো পূৰণ কৰিলো 200 হল এটো পূৰণ কৰিলে কিমান হ'ব 90 আৰু 991 171 কিমান কমিলে
কিমান কমিলে তোমাৰ 29 কমিলে হয়নে 200 আছিলে 29 কমিলে মই এইটো পাৰ্চেন্টেজ ল'ব লাগে 100 ৰে পূৰণ কৰিলো দুটা জিৰ' গ'ল 29 টো ইয়াৰ পাৰ্চেন্টেজ কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব এইটো 14.50% এটা অপশনটো দিয়া হোৱা নাই এইটো লাষ্ট প্ৰশ্ন A spends 80% মানে A খৰচ কৰে 80% of her income হি ইনকাম যিমানে পায় সো আমি ধৰিলো এয়া A ইনকামটো হ'ল 100 আৰু খৰচ কৰিলে 80% তেন্তে তাৰ সেভিংস কিমান হ'ব মানে কিমান তাৰ জমা থাকিলে 20 টকা যেতিয়া when her income increase by 30% যেতিয়া তাৰ ইনকামটো 30% বৃদ্ধি হৈ যায় ইনকামটো 100 আছিলে 30% বৃদ্ধি হৈ 130 হৈ গ'ল she increase her expenditure by 25% এইটো কৰিছিলো আমি আগতে she increase her expenditure by 25% আখিৰ কিমান 25 মানে 20 টকা মানে 100 টকা হৈ গ'ল বাহি পিনে 20 আখিৰ 20% আখিৰ 25% টো হৈছে 20 মানে কিমান হ'ল এইটো 100 ইনকামটো হ'ল 130 বহাৰ পাছত খৰচটো বাহিলে 100 টকা হৈ গ'ল তেন্তে সেভিংস কিমান হ'ল কিমান টকা তাৰ থাকিলে হাতত 30 টকা এতিয়া আমি ইয়াত দেখিলো সেভিংসত আগত আসলে 20 টকা এটা খৰচ হ'ল 30 টকা সেভিংস আগত ইয়াৰ আসলে 20 টকা হাতত বাচিছিলে এতিয়া এটা হাতত বাচে 30 টকা মানে তাৰ 10 টকা সেভিংসত ইনক্রিজ হ'ল হেৰিও দিছে what is her increment saving তাৰ সেভিংসত কিমান ইনক্রিমেন্ট হ'ল বৰ্তমান 20 টকা জমা হৈ আছিল এতিয়া 10 টকা আৰু এক্সট্ৰাকে জমা হৈ আছে মানে 50% জমা হৈ আছে 1/2 মানে 50% আমি জানো নহলে 100 ৰে পূৰণ কৰি দিয়া 50% হৈ যাব সো আজিৰ ভিডিওটো ইমানটোতে শেষ কৰো কেলে কাৰণটো হ'ল মই চোৱা ইয়াত তোমালোকৰ 67 টা কোৱেশ্চন তোমালোকে ডাইৰেক্ট দেখা পাইছা এটা সিৰিয়াল নম্বৰটো তাৰ উপৰিও মই বেসিক্স খিনি বুজাবৰ কাৰণে তোমালোকক প্ৰায় তাতে 20 টা মান চাগে প্ৰশ্ন দিছোৱে 87 টা প্ৰায় হৈ গ'ল তোমালোকৰ প্ৰশ্ন ওচৰে পাজৰে কম হ'ব পাৰে বা বেছি হ'ব পাৰে সো আজি এইটো পাৰ্চেন্টেজৰ 7 নম্বৰ ক্লাস এইটো হ'ল হেক আজিৰ পৰা মই আৰু এতিয়া এইটো চেপ্টাৰ হেক কৰিলো এটা পাৰ্চেন্টেজ আৰু নপঢ়াও ইয়াৰ পাছত মই পঢ়াম তোমালোকক প্ৰফিট এণ্ড লছ ঠিক আছে প্ৰফিট এণ্ড লছটো ঠিক তেনেদৰে মই পঢ়াম প্ৰথম এটা বা দুটা ক্লাস একেবাৰে এটা বা দুটা ক্লাস মই একেবাৰে বেসিক পঢ়াম তাৰ পাছত বাকিখিনি সেম থাকিব গোটেইখিনি মানে টাইপ কোৱেশ্চনৰ টাইপ সব কভাৰ হ'ব সম্পূৰ্ণ ক্লাসটো কৰাৰ পাছত মই তোমালোকক PYQ এটা স্পেশাল স্টাৰ্ট কৰিম হেতু সম্পূৰ্ণ মেথছৰ ক্লাস শেষ হোৱাৰ পাছতে কৰিম তাত 5000 টা প্ৰশ্ন পঢ়াম তোমালোকক ঠিক আছে আৰু মোৰ এই যেটো মেথছৰ যেটো সিৰিজ চাই আছা তোমালোকৰ কোটো আৰু পেইড কোৰ্স ল'ব নালাগে এই তোমালোকে এইটো নাভাবিবা যে এইটো ফ্ৰী ক্লাস হয় সো এইটো চাগে ভাল নহব তেনেকা একো কথা নহয় তোমালোকক সেই পেইড কোৰ্স যদি তোমালোকে লোৱা যিখিনি শিকিবা তাতকে বেছি শিকিবা ইয়াত কাৰণ মই তোমালোকক ইয়াত SSC CGL ৰ লেভেললৈকে মই পঢ়াম তোমালোকক একদম গ্ৰেড 4 ৰ পৰা লৈ পিনি
গ্ৰেড 4ৰ পৰা লৈ পিনি ৰেলৱে, RPF, SI, আছাম পুলিচ কনষ্টেবল, চাব ইনস্পেক্টৰ, SSC যিয়ে দিয়া চবতে কামত আহিব এইটো এক্সাম, মানে এইটো চিৰিজ তোমালোকৰ। সেইটো কাৰণে আৰু যিসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টো চাই আছে, চাই পিনি নোটছ বনাই আছে, অকল সেইসকলেহে চাকৰি পাব আৰু যিসকলে নোটছ নবনায় তেওঁলোকে নাপায়। এইটো মোৰ এক্সপিৰিয়েঞ্চ হয়, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ। কষ্ট কৰিব লাগিব, তেতিয়াহে পাবা তোমালোকে। আৰু যদি আপোনালোকৰ ভিডিঅ'বিলাক ভাল লাগিছে, মোৰ কিবা এটা শিকিব পাৰিছা, তেন্তে লাইক এটা দিবা আৰু তোমালোক কমেণ্ট দিবা এটা, যিয়ে দিয়া তোমালোকে। তেতিয়া মানে কি হয়, চেনেলটো মোৰ অলপ গ্ৰ'থ হ'ব, সেইটো কাৰণে কৈছোঁ। আৰু যদি কিবা মোক ক'বলগীয়া থাকে কমেণ্ট ছেকশ্যনত ক'বা, মই চেষ্টা কৰিম যাতে আৰু ভিডিঅ'টো যাতে ভাল হয় আৰু যাতে ভাল কৰিব পাৰোঁ। যিখিনি তোমালোকৰ ছাজেশ্যন থাকে দিবা।